ভাস্কৰ আপোনাৰ ওচৰলৈ গৈছো পোনপট্টে সম্প্ৰচাৰত কাইলৈ যেহেতু ৰাজ্যৰ 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ কেন্দ্ৰ আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত পুলিং প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকৰ যাৱতীয় সামগ্ৰীসমূহ লৈ কিছু সময়ৰ পিছতে ৰাওনা হ'ব বুলি জানিব পৰা গৈছে সামগ্ৰিক তথ্যসমূহ এই মুহূৰ্তত আপোনাৰ পৰা জানিম কিমানটা আদৰ্শ ভোট কেন্দ্ৰ আছে কিমানটা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে ব্যৱস্থাসমূহ কেনেধৰণৰ লোৱা হৈছে সামগ্ৰিক তথ্য এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম হয় সক তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে যেহেতু কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু জিলাখনৰ 807টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ ভোট অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ আৰু ইতিমধ্যে কালি আচলতে ইয়াৰ পৰা 51টাকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ইয়াৰ পৰা যিসমূহ পুলিং অফিচাৰ যিসমূহ প্ৰিজাইডিং অফিচাৰ বা নিৰ্বাচনত জড়িত যিসকল বিষয়া কৰ্মচাৰী তেওঁলোক কালি আচলতে ৰাওনা হোৱা পৰিলক্ষিত হৈছে কাৰণ নলবাৰী জিলাখনৰ চৰাঞ্চল আৰু দুৰ্গম অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে 51টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিভিন্ন অঞ্চল আৰু সেই অঞ্চলসমূহ কালি আচলতে যিসমূহ বিষয়া হয় বিষয়াসকল ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু আজি পুৱাৰ ভাগতে পৰা আচলতে যিসকল বাকী থকা বিষয়া বা যিসকল ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'বলগীয়া বিষয়া কৰ্মচাৰী তেওঁলোকে এই ধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু আহিয়ে পোনপ্ৰথমে তেওঁলোকে ইয়াত তেওঁলোকৰ যিটো ডিকোডিং কাউণ্টাৰ সেই ডিকোডিং কাউণ্টাৰত নিজে তেওঁলোকৰ যিসমূহ তথ্য পাতি সেই তথ্য পাতিসমূহ তেওঁলোকে ইয়াত ডিকোড কৰিব লাগিব আৰু তাৰপিছত তেওঁলোকৰ বাকী যিখিনি যাৱতীয় কাম কাজ সেই কাম কাজখিনি তেওঁলোকে আগবঢ়াই নিব পাৰিব আৰু নলবাৰী জিলাখনৰ এই যি তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া আছে আৰু ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আচলতে জিলাখনৰ যি আচলতে সমষ্টিৰ যি গাঁথনি সেই গাঁথনি কিছু সলনি হ'ল কাৰণ পূৰ্বতে কেৱল ধৰ্মপুৰ যিটো বিধানসভা সমষ্টি আছিল আৰু বৰ্তমান যিটো টিহু বিধানসভা সমষ্টি নৱগঠিত টিহু বিধানসভা সমষ্টিকে ধৰি জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি এইবাৰ যিহেতু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু কিন্তু ইয়াৰ পূৰ্বতেই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল গুৱাহাটী লোকসভা সমষ্টিত আৰু যি নলবাৰী বিধানসভা সমষ্টি আছিল পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিত আৰু ধৰ্মপুৰ বিধানসভা সমষ্টি আছিল বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত আৰু এইবাৰ যেহেতু তিনিওটাকৈ বিধানসভা সমষ্টিয়ে বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিততে জিলা প্ৰশাসন যথেষ্ট সজাগ আৰু সতৰ্ক হৈ যি নিৰ্বাচনী কাম কাজ সেই কাম কাজখিনি সুচাৰুৰূপে চলাই নিয়াৰ চেষ্টা কৰিছে সম্ভৱ হ'লে অকণমান আমি ইয়াত নিৰ্বাচনৰ সৈতে জড়িত হৈ থকা যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম কিন্তু পুৱাৰ ভাগৰ পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে কালিয়ে যিহেতু 51টাকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ যিসমূহ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সেই বিষয়াসকল ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে সেই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ জিলা প্ৰশাসনে আচলতে সদৰি কৰা নাই কোন কোন কেন্দ্ৰক স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে কিন্তু কেইবাটাও ভোট কেন্দ্ৰক স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে আৰু সেই ভোট কেন্দ্ৰসমূহত নিৰাপত্তাৰ ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে যে জিলা প্ৰশাসনে যিহেতু তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ইতিমধ্যে চিহ্নিত কৰিছে আৰু তাৰ ভিতৰত আচলতে 35টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ পৰিচালিত হ'ব নলবাৰী জিলাখনত মহিলা বিষয়াৰ দ্বাৰা এই মুহূৰ্তত যদি সম্ভৱ হয় আমি জিলা নিৰ্বাচনী বিষয়াগৰাকী আমাৰ লগত আছে অকণমান সম্ভৱ হ'লে আমি তেখেতৰ সৈতে কথা পাতিম বাইদেউ আপোনাৰ লগত কথা অকণমান পাতি ল'ব বিচাৰোঁ যিহেতু কালি 51টাকৈ দল ইতিমধ্যে ৰাওনা হৈছে আৰু আজি পুৱাৰে পৰা যথেষ্ট ব্যস্ত আপুনিও দিনে নিশাই আচলতে তৎপৰতাৰে কামখিনি কৰিছে কি ধৰণে সাজু হৈছে জিলা প্ৰশাসন হয় আমাৰ আটাইখিনি প্ৰস্তুতি আছে আপোনালোকে দেখিছে এটা ইনফেক্ট ক'বলৈ গ'লে উৎসৱমুখী পৰিৱেশ এটা আছে আৰু ৰাতিপুৱা 5 বজাৰ পৰাই আমাৰ বিষয়াসকল আহিছে আটাইকেইটা কোৰ্ট ফাংচনেল হৈ আছে আৰু নলবাৰী জিলাত প্ৰায় 6 লাখতকৈ অধিক ভোটাৰ আছে আৰু অহাকালি তেখেতসকলে 807টা পোল কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব আজি আমাৰ 756টা পলিং পাৰ্টি আজি ৰাওনা হ'ব আৰু মহিলাৰ দ্বাৰা পৰিচালিত হোৱা পলিং পাৰ্টিকেইটাৰ কাৰণে বিশেষ আমি এটা এৰেঞ্জমেণ্ট কৰিছোঁ যাতে তেখেতসকলৰ সুবিধা হয় আৰু এনেধৰণে গোটেইখিনি যিখিনি প্ৰস্তুতি আছে চলোৱা হৈছে ট্ৰান্সপৰ্ট চেলৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা লাগে কৰা হৈছে আৰু এটা কথা ক'ব লাগিব যে যোৱাকালি যিখিনি পাৰ্টি গৈছিলে যদিও বটল প্ৰতিকূল আছিলে তেওঁলোকে নিজৰ নিজৰ পলিং ষ্টেচনত টাইমলি গৈ পাইছে আৰু সেই ধৰণে অহাকালি ভোট হোৱাৰ পিছতো আমি ব্যৱস্থাটো ৰাখিছোঁ যাতে আটাইখিনি পলিং পাৰ্টি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গৈ পায় আৰু কিছু সময় পিছতে আমাৰ যিখিনি ইছ্যুৰ প্ৰচেছ আছে আৰম্ভ হৈয়ে গৈছে আৰু হয়তো 3-4 ঘণ্টাৰ ভিতৰত সম্পন্ন হৈ যাব নিৰাপত্তাৰ দিশটো কি ধৰণে চোৱা হৈছে যিহেতু চৰাঞ্চল বা দুৰ্গম অঞ্চল হিচাপে কেইবাটাও ভোট কেন্দ্ৰ আচলতে চিনাক্ত কৰা হৈছে তাত নিৰাপত্তাৰ দিশটো কি ধৰণে চোৱা হৈছে নিৰাপত্তাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আছে যে আমাৰ ক্ৰিটিকেল বা ভালনাৰেবল পলিং ষ্টেচন আছে তাতে যেনেধৰণে গাইডলাইনছত আছে সেই ধৰণে পুলিচৰ আৰক্ষী নিযুক্ত কৰা হৈছে আৰু তেওঁলোকৰ আহোঁতে যাওঁতে EVMৰ ছেক্টৰ হিচাপে আমাৰ পুলিচৰ যিটো
দিব লাগে, যিখিনি ষ্ট্ৰেংথ দিব লাগে, আটাইখিনি ব্যৱস্থাই ধুনীয়াকৈ কৰা হৈছে। আপুনি কৈছে যদিও গোটেইকেইটা টীম কালিৰ দিনটোত সুকলমে গৈ পাইছে, তথাপিও মই এই কথাটো আপোনাৰ পৰা আৰু অধিক স্পষ্টকৈ জানিব বিচাৰিম, যিহেতু 51টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ চৰাঞ্চল বা দুৰ্গম অঞ্চলত অনুষ্ঠিত হৈছে, গতিকে তাৰ পৰা তেওঁলোক উভতি অহাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আৰু সতৰ্ক হোৱাটো নিঃসন্দেহে প্ৰয়োজন। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণে কৰিব? হয়, বিশেষকৈ যিহেতু ভোটিং শেষ হোৱাৰ পিছত যোৱাকালি যেতিয়া গৈছিলে দিনে পোহৰে গৈছিলে, অহাকালি ভোটিং শেষ হোৱাৰ পিছত অলপ এটা আৰু বিশেষ ব্যৱস্থা, লাইটিঙৰ ব্যৱস্থা আমি কৰিছোঁ। তাৰে লগতে আমাৰ লাইফ বয়, লাইফ জেকেট নাৱে দিয়া আছে আৰু নাৱৰীয়াখিনিকো ব্ৰিফিং দিয়া আছে। আমাৰ এছডেমা যিটো ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ মানুহো তাতে থাকিব, যাতে তেওঁলোকে ইজিলি যাব পাৰে। আৰু এটা কথা যে গোটেই বাটখিনি মেপিং কৰা আছে, যে ক'ত কোনটো ৰুটত আমাক কি ব্যৱস্থা লাগে, ক'ত বুলক কাৰ্ট লাগে, ক'ত আমাক হয়তো পৰ্টাৰ লাগে, ক'ত ট্ৰেক্টৰ লাগে, এই গোটেইখিনি অলৰেডি মেপ কৰা আছে। আৰু কালি এনেধৰণে ব্যৱস্থা কৰা আছে যে ভোট শেষ হোৱাৰ লগে লগে একদম উইদাউট এনি ৱেইট টাইম তেওঁলোক ঘূৰি আহিব পাৰিব। ৰাইজক কি আহ্বান জনাব? নলবাৰী জিলাখনত এইবাৰ 3টা বিধানসভা সমষ্টিয়ে বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল। ইয়াৰ পূৰ্বতে কিন্তু 3টা বিধানসভা সমষ্টি 3টা লোকসভা সমষ্টিত আছিল। গতিকে ৰাইজ ৰাতিপুৱাই ওলাই আহি ভোটদান নিশ্চয় কৰিব লাগিব। আপোনাৰ ফালৰ পৰা যদি এটা আহ্বান ৰাইজলৈ? হয়, ৰাইজলৈ অনুৰোধ থাকিলে আমাৰ নলবাৰী জিলাৰ 6 লাখতকৈ অধিক যিসকল ভোটাৰ আছে, পুৰুষ হওক মহিলা হওক, যে আপোনালোকে আটায়ে ৰাতিপুৱাৰ পৰাই ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ ইয়াৰ পৰিৱেশটো দেখুৱাম। প্ৰতিটো চেলে আচলতে নিজৰ যি দায়িত্ব, সেই দায়িত্ব সুকলমে পালন কৰাৰ চেষ্টা কৰিছে। অকণমান আপোনালোকৰ লগত কথা পাতিম। কি ধৰণে সাজু হৈছে? এতিয়ালৈকে আৰম্ভ হ'ল নে নাই কাম কাজখিনি? আৰম্ভ হৈছে। আমাৰ নিবা আহিছে বুলি প্ৰিজাইডিং অফিচাৰ আহিছে। আমি 10 মিনিট দেৰিকৈ দি আছোঁ। তাৰমানে 10 মিনিট পিছতেই আপোনালোকে প্ৰদান কৰিম। হয়, নিশ্চয়কৈ সামগ্ৰীসমূহ এই ধৰণে সাজু কৰি ৰখা হৈছে। সুন্দৰকৈ তেওঁলোকে এই ধৰণে মোনাত ভৰাই যিসমূহ তেওঁলোকৰ যাৱতীয় নথিপত্ৰ, সেই নথিপত্ৰসমূহ সাজি কৰি ৰাখিছে। কিছু সময় পিছতে যিহেতু ইয়াত যিসমূহ পুলিং অফিচাৰ বা যিসমূহ প্ৰিজাইডিং অফিচাৰ নিজৰ দায়িত্ব সকলোৱে আচলতে চমজি ল'ব আৰু চমজি লৈ নিজৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। মই সন্মুখভাগলৈ যাম, সন্মুখভাগৰ কথাখিনি অকণমান পাতিম, কাৰণ সন্মুখভাগৰ পৰিৱেশখিনি অকণমান মই দেখুৱাম। এই যিটো কাউণ্টাৰ আছে, এই কাউণ্টাৰটোত দেখিবলৈ পাইছোঁ কেইবাটাও এই ধৰণৰ টোপোলা আচলতে সাজু কৰা হৈছে। অকণমান যদি সম্ভৱ হয় আমি কথা পাতিম, অকণমান আপোনাৰ লগত কথা পাতিম। ইয়াত দেখিছোঁ এই কাউণ্টাৰটোত কিছু কাপোৰ ৰখা হৈছে, কিছু বস্ত্ৰ ৰখা হৈছে। এইখিনি কিহৰ বাবে ৰখা হৈছে? সেইখিনি অকণমান মহিলা কাউণ্টাৰ এইটো বৰ্তমান দিছে। সেইকাৰণে মহিলা এজন এটা কাহি হওক চেলক 4খনকৈ চাদৰ দিব কৈছে, স্পেচিয়েলকৈ দিব দিছে বাইদেউ। এইখিনি মহিলাৰ দ্বাৰা পৰিচালিত যিসমূহ কেন্দ্ৰ থাকিব, তেওঁলোকক এই চাদৰখিনি প্ৰদান কৰিব। চাদৰখিনি দিব কৈছে। বিষয়াসকলে এই পোছাক পিন্ধি তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত ভোট অনুষ্ঠিত কৰিব। সেইটো নাজানো মই, আমাক দিব কৈছে 4খনকৈ দিব কৈছে। নিশ্চয়কৈ এয়া হয়তো জিলা প্ৰশাসনৰ যিগৰাকী আচলতে মুৰব্বী, জিলা আয়ুক্তগৰাকীয়ে আমাৰ আগত কালিৰ দিনটোতো সদৰি কৰিছিল যে ভোটাৰসকলৰ বাবে নলবাৰী জিলাখনত বহুতো ছাৰপ্ৰাইজ থাকিব। হয়তো এই ধৰণৰ যিসমূহ তেওঁলোকৰ পোছাক থাকিব, সেয়া ভোটাৰৰ বাবে থাকিব। হয়তো প্ৰথমগৰাকী ভোটাৰ বা এই ধৰণৰ যিসমূহ ভোটাৰ আহিব, সেই ভোটাৰসকলক এই ধৰণৰ পোছাক প্ৰদান কৰা হ'ব পাৰে। সেই কথাটো কিন্তু এতিয়াও জিলা প্ৰশাসনৰ যিগৰাকী মুৰব্বী, জিলা আয়ুক্তগৰাকীয়ে আচলতে এই কথাটো এতিয়াও সংবাদ মাধ্যমক মুকলি কৰি দিয়া নাই, কাৰণ এয়া ছাৰপ্ৰাইজ বুলি কৈছে। হয়তো ভোটাৰক এই বস্ত্ৰ প্ৰদান কৰা হ'ব পাৰে। প্ৰথমগৰাকী ভোটাৰ, প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ, মহিলাৰ দ্বাৰা পৰিচালিত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত যিসকল প্ৰথমগৰাকী ভোটাৰ থাকিব, তেওঁলোকক হয়তো এই ধৰণৰ বস্ত্ৰ প্ৰদান কৰা হ'ব পাৰে। অকণমান যদি সম্ভৱ হয় কথা পাতিম। আপুনি কি দায়িত্বত আছে? মই একচুৱেলি চাৰ্কল অফিচাৰ বানেকুচি হয়। ইয়াতে মোক ইছ্যু ৰিচিপ্টৰ টিহু LAC-টোৰ দায়িত্ব দিছে। কি ধৰণে সাজু হৈছে আপোনালোক? আমাৰতো ইলেকশ্যন DC মেমৰ নেতৃত্বত আমি সকলোবোৰ সাজু হৈছোঁ, সকলো এৰেঞ্জমেণ্ট হৈছে আৰু আমাৰ যিখিনি দায়িত্ব দিছে আমি এইখিনি পালন কৰি আছোঁ। মহিলা বিষয়াৰ নেতৃত্বত নলবাৰী জিলা প্ৰশাসনে যথেষ্ট আগভাগ লৈছে আৰু মহিলাৰ দ্বাৰাই পৰিচালিত বহুখিনি ভোটকেন্দ্ৰ থাকিব পাৰে। 35টাকৈ ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব। গতিকে এগৰাকী মহিলা হিচাপে নাৰী শক্তিক সবলীকৰণ কৰাৰ ক্ষেত্ৰত বা নাৰী শক্তিক এটা আগস্থান দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আজিকালি মহিলাসকল সকলোতে আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আমাৰ মহিলা যিসকল প্ৰিজাইডিং পুলিং বিষয়া আছে, তেওঁলোকেও নিজে দায়িত্ব লৈ সম্পূৰ্ণ প্ৰস্তুত হৈছে আৰু আশা ৰাখিছোঁ যে অনাগত দিনত আৰু আমি অধিক মহিলা পুলিং ষ্টেচন আমি দিব পাৰিব বুলি আশা ৰাখিছোঁ। আপুনি যিহেতু এগৰাকী মহিলা বিষয়া, বহু সময়ত দেখিবলৈ পোৱা যায় ভোটদানৰ দিনটোত মহিলাসকল যথেষ্ট দেৰিলৈকে বাট চাই থাকে। ঘৰুৱা কাম কাজখিনি তেওঁলোকে আগে কৰি লৈ পিছৰ পৰ্যায়লৈ তেওঁলোকে ভোটদানৰ বাবে তেওঁলোক ৰৈ থাকে। গতিকে মহিলা হিচাপে মহিলাসকলো যে পুৱাৰ ভাগতে ওলাই অহাটো প্ৰয়োজন, সেই আহ্বান এটা আপুনি নিশ্চয় জনাব। হয়, মই এইটো আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।